সন্মানীয় শিক্ষাগুৰুসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে 2025 বৰ্ষত যে গুণোৎসৱ অনুষ্ঠিত হ'ব সেইটো কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়ে মই এই ভিডিঅ'টোত সবিশেষ জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু সেইদৰে আপোনালোকে বিদ্যালয়ত পাঠদান আগবঢ়াই নিব লাগিব যাতে সেই সময়ৰ আগতে ছাত্ৰ ছাত্ৰীসকল সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ যায় গুণোৎসৱৰ কাৰণে। আৰু আপোনালোকে সেইকাৰণে চাই লওক ডেটটো কেতিয়াৰ পৰা কেতিয়ালৈকে কোন কোন জিলাত অনুষ্ঠিত হ'ব সম্পূৰ্ণ এই ভিডিঅ'টোত মই জনাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 25 বৰ্ষৰ গুণোৎসৱসমূহ তলত দিয়া শ্বেডিউল মতে অনুষ্ঠিত হ'ব পাৰে। হয়তো কিবা সাল সলনি হ'ব পাৰে, আপোনালোকে নিশ্চয় গম পায়। যদি কিবা সাল সলনি হয় সেইটো সেই সময়ত জনাই দিয়া হয়। তো চাওক কোনটো সময়ত হ'ব পাৰে গুণোৎসৱ 2025 বৰ্ষত। দ্য ফেজ ৱাইজ শ্বেডিউল অফ দ্য প্ৰগ্ৰেম ইজ এজ ফলোজ। ফেজ 1ত হ'ব ডেট অফ সেলফ এভালুৱেশ্যন হ'ব 6 জানুৱাৰী 2025, অৰ্থাৎ 6 জানুৱাৰী 2025 বৰ্ষত অনুষ্ঠিত হ'ব সেলফ এভালুৱেশ্যন। ডেটস অফ এক্সটাৰ্নেল এভালুৱেশ্যন 7th, 8th and 9th জানুৱাৰী 2025, 7, 8 আৰু 9 জানুৱাৰীত এক্সটাৰ্নেল অৰ্থাৎ বহী মূল্যায়ন অনুষ্ঠিত হ'ব। আৰু সেই ডিষ্ট্ৰিক্টসমূহ হ'ল য'ত 6 তাৰিখৰ পৰা গুণোৎসৱ আৰম্ভ হ'ব সেইসমূহ ডিষ্ট্ৰিক্ট হ'ল বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, চাউথ চালমাৰা, মানকাছাৰ, ওদালগুৰি। এই 11টা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। আৰু দ্বিতীয় পৰ্যায় ফেজ 2 18th জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। 18th জানুৱাৰী সেলফ এভালুৱেশ্যন হ'ব আৰু এক্সটাৰ্নেল এভালুৱেশ্যন অৰ্থাৎ বহী মূল্যায়ন হ'ব 20th, 21st and 22nd জানুৱাৰী 2025। 20, 21 আৰু 22 জানুৱাৰী তাৰিখে বহী মূল্যায়ন অনুষ্ঠিত হ'ব। আৰু সেই জিলাসমূহ হ'ল বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ', শোণিতপুৰ, তামুলপুৰ, তিনচুকীয়া, ৱেষ্ট কাৰ্বি আংলং। তো এই 13টা ডিষ্ট্ৰিক্টত আপোনাৰ 18 জানুৱাৰীৰ পৰা গুণোৎসৱ অনুষ্ঠিত হ'ব। আৰু থাৰ্ড ফেজত অনুষ্ঠিত হ'ব 5th ফেব্ৰুৱাৰীৰ পৰা, অৰ্থাৎ 5 ফেব্ৰুৱাৰীৰ পৰা। আৰু তাত সেলফ এভালুৱেশ্যন 5 ফেব্ৰুৱাৰী আৰু এক্সটাৰ্নেল এভালুৱেশ্যন অৰ্থাৎ বহী মূল্যায়ন হ'ব 6, 7 আৰু 8 ফেব্ৰুৱাৰী তাৰিখে। আৰু সেই ডিষ্ট্ৰিক্টসমূহ হ'ল বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী, হোজাই। এই 11টা ডিষ্ট্ৰিক্টত থাৰ্ড পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। গুণোৎসৱ ফৰ বজালী এণ্ড তামুলপুৰ উইল বি কণ্ডাক্টেড বাই বৰপেটা এণ্ড বাক্সা ৰেছপেক্টিভলি। তো বজালী আৰু তামুলপুৰ ডিষ্ট্ৰিক্টতো বৰপেটা আৰু বাক্সাৰ লগতে গুণোৎসৱ অনুষ্ঠিত হ'ব। তো এইটো আছিলে এটা গুণোৎসৱৰ সম্ভাৱনীয় তাৰিখ।